সজাগতা সভা ইয়াতে অনুষ্ঠিত হৈছে স্বচ্ছ ভাৰত অভিযান। এই বৰ ভাল অনুষ্ঠান। আমি জনসাধাৰণক সচেতন কৰাৰ এটা মাধ্যম। আমাৰ ভাৰত চৰকাৰে যি কাৰ্যসূচী লৈছে আৰু ধুবুৰী যিটো ৰাজবংশী আপোনাৰ সাংস্কৃতিক গোষ্ঠীয়ে যি নৃত্য নাটিকা আৰু তেওঁলোকে যি গীত মাত ইয়াতে পৰিৱেশন কৰিলে বৰ ভাল লাগিছে। আৰু ইয়াতে নিচামুক্ত ভাৰত, এই নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত হয়তো আমাৰ আই মাতৃসকল আছিল, তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত উপকৃত হ'ব। আৰু এই কথাখিনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিলে, সমাজৰ মানুহৰ লগত আলোচনা কৰি বা চুবুৰীৰ মানুহৰ লগত আলোচনা কৰিলে উপকৃত হ'ব। আৰু এই প্ৰগ্ৰামটো এটা ভাল প্ৰগ্ৰাম হৈছে। আৰু বৰপেটা জিলাৰ ক্ষেত্ৰ উন্নয়ন বিষয়াক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা প্ৰগ্ৰাম ল'ব লাগে আৰু আমাৰ গাঁৱে ভূঞে নগৰে চহৰে সোমাই আমাৰ জনসাধাৰণক আমাৰ ভাৰতবৰ্ষৰ সুনামধন্য প্ৰধানমন্ত্ৰী শ্ৰীযুত আপোনাৰ মোদী ডাঙৰীয়াই যি কাৰ্যসূচী লৈছে ভাল কাৰ্যসূচী। গতিকে এই ক্ষেত্ৰত আমি এই কাৰ্যসূচীক শলাগিছোঁ।